নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে আমাক কমেণ্ট ছেকশ্যন যোগে সুধি আছিলা যে জীৱন প্ৰেৰণা আঁচনি, যি ৰাজ্য চৰকাৰৰ এখন অন্যতম আঁচনি, সেই আঁচনিৰ নতুন কি আপডেট আছে সেই সম্পৰ্কে তোমালোকে জানিব বিচাৰি আছিলা। গতিকে আজিৰ ভিডিঅ'টো এই সম্পৰ্কে হ'বলৈ গৈ আছে, আৰু সেইবাবে যদিহে তোমালোকে পোনপ্ৰথমে এই চেনেলটোত আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ তোমালোকে সহজে পাই থাকিব পাৰা। আৰু যিমান পাৰি সিমান ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰা, যাতে তেওঁলোকেও এই সম্পৰ্কে গম পাব পাৰে। গতিকে ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে জানা যে যি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, সেই আঁচনিৰ অন্তৰ্গত গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন, যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন কৰিছে কিন্তু বৰ্তমানলৈকে পষ্ট গ্ৰেজুৱেশ্যন কৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰীক চৰকাৰে কি কৰিছে, আৰু যিসকল ছাত্ৰ ছাত্ৰী আচলতে নিযুত মইনা আৰু নিযুত বাবু যি আঁচনি আছিলে সেই আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই জীৱন প্ৰেৰণা আঁচনি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিলে। আৰু ইতিমধ্যে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত, এই 2026 ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ পে'মেণ্টসমূহ পাইছিলে। কিন্তু বহু ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ বাবে তেওঁলোকে পিছৰ কেইমাহ আচলতে এই পে'মেণ্টটো পাবলৈ সক্ষম হোৱা নাছিলে। কিন্তু বাজেটত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে এই যি জীৱন প্ৰেৰণা আঁচনি আছিলে, এই জীৱন প্ৰেৰণা আঁচনিটো পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পাব বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছে। এতিয়া কথাটো হ'ল, এই নিযুত মইনা আৰু নিযুত বাবু আঁচনি যিসকল আছিলে কেণ্ডিডেট, সেইসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ অন্তৰ্ভুক্ত নহয়। তেওঁলোকে নিযুত মইনা আঁচনি যিসকল ছাত্ৰীয়ে পাইছে বা নিযুত বাবু আঁচনি যিসকল ল'ৰাই পাইছে, সেইসকল কিন্তু এই জীৱন প্ৰেৰণা আঁচনিৰ অন্তৰ্গত নহয়। আৰু তেওঁলোকে যি তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিত 2500 টকাকৈ এবছৰৰ বাবে দিয়াৰ কথা আছিলে, সেই টকা তেওঁলোকে লাভ কৰিব নোৱাৰিব। কাৰণ অলৰেডি তেওঁলোকে নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ যি পইচা তেওঁলোকে সেইটো পাই আছিলে। গতিকে এই জীৱন প্ৰেৰণা আঁচনিৰ যিসকল কেণ্ডিডেট বা যিসকল এপ্লিকেশ্যন যিসকলে কৰিব, তেওঁলোক কি হ'ব লাগিব, যিসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই। আৰু সেই কথা ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা ঘোষণা কৰিছিলে যে যি ইতিমধ্যে জীৱন প্ৰেৰণা আঁচনিৰ পইচা যিসকলে পাই আছিলে, সেইসকলে এতিয়া পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা তেওঁলোকে জীৱন প্ৰেৰণা আঁচনিৰ যি 2500 টকা, সেই 2500 টকা পাবলৈ সক্ষম হ'ব। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক সুধি আছিলে যে কেতিয়া আচলতে নিযুত মইনা বা নিযুত বাবু আঁচনিৰ লগতে জীৱন প্ৰেৰণা আঁচনিৰ পইচাটো কেতিয়া আচলতে তেওঁলোকে পে'মেণ্টটো কেতিয়া লাভ কৰিব, সেই সম্পৰ্কে সুধি আছিলে। গতিকে সেই কথাটো ক্লিয়াৰ কৰি দিছোঁ যে তোমালোকে ছেপ্টেম্বৰ মাহৰ পৰা তোমালোকে এই তোমালোকৰ যি 2500 টকা, মানে এবছৰৰ কাৰণে তোমালোকে যি 2500 টকা, সেই 2500 টকা তোমালোকে মাহে মাহে লাভ কৰিবলৈ সক্ষম হ'বা। তাৰ বাবে তোমালোকৰ ৰিনিউৱেলৰ ব্যৱস্থা কৰিব লাগিব। ৰিনিউৱেল অৰ্থাৎ তোমালোকে কি হয়, কলেজৰ লগতে তোমালোকে এপ্লিকেশ্যনটো পুনৰ আচলতে ৰিনিউ কৰিব লাগিব। তাৰ সম্পৰ্কত তোমালোকৰ যদি আৰু ভিডিঅ' লাগে, ভালদৰে জানিব বিচাৰিছা, তোমালোকে কমেণ্ট কৰিবা যে ভালদৰে ৰিনিউৱেল কেনেকৈ কৰিব পাৰিব বা কলেজৰ লগত কেনেধৰণে এই সম্পৰ্কে কথা পাতিব পাৰিব, সেই সকলোবোৰ কথা আচলতে এটা ভিডিঅ'ত কোৱাটো সম্ভৱ নহ'ব। গতিকে সেই যদি তোমালোকৰ তেনেকুৱা এটা ভিডিঅ' লাগে, পুনৰ আমি সেই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছা। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে পুনৰবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টো লাইক কৰি বন্ধুবৰ্গৰ মাজত যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা, যাতে তোমালোকৰ লগতে বন্ধুসকলৰো সুবিধা হয়। গতিকে আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ কিছু হ'লেও সহায় হৈছে। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।